হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? হাজি কাচিনো ক'লে ওলাই গৈছোঁ ভাবিছে চাগে নহয়? কৈছোঁ ৰ'ব। মানে আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে ভাগ কৰি থোৱা নবৌহঁতৰ ঘৰত বছেৰেকীয়া সকাম আছিলে। তেওঁলোকৰ আটাইতকৈ বয়োজ্যেষ্ঠ ঘৰৰ মুৰব্বীজন যোৱা এবছৰ আগতেই ঢুকাইছিল। এই এবছৰ ধৰি কোনো ধৰণৰ পূজা পাৰ্বণ, বিয়া বাৰু মানে শুভ কাম কৰিব পৰা নাছিলে। আজিৰ এই সকামটোৰ পিছতহে তেওঁলোকে আকৌ সকলো অনুষ্ঠানতে ভাগ ল'ব পাৰিব। সেয়ে সৰু মৰুকৈ ঘৰৰ মানুহবোৰক লৈ ভাত এসাঁজৰ আয়োজন কৰিছিলে। আমাৰ ওচৰৰে বা এজনী তেজপুৰলৈ বিয়া হৈছে। বহুদিন পিছত ঘৰলৈ ফুৰিবলৈ আহিছে। ভতিজাটো কিন্তু খুবেই মৰম লগা। ৰ'ব, তাৰ কথা কেইটামান শুনাইছো। মাহীক বাঘৰ কাহিনীটো কৈ দিয়াচোন। বাঘৰ কাহিনীটো তাৰপিছত বাপৰে, তাৰপিছত কি হ'ল? চব মিলাই দিয়ে শুনিবা। শুনিবা, মই কাহিনী এটা কওঁ। এটা নহয়, ৰজা আছিলে। ৰজাটো ক'ত থাকিছিলে কোৱাচোন? সেইফালে তাত। ৰাতিকে আকৌ ৰাধা কৃষ্ণৰ কীৰ্তন দিছিলে। চাহ বিস্কুটৰ জুতি লৈ কীৰ্তনৰ আনন্দ উপভোগ কৰি ঘৰলৈ ঘূৰি আহিলোঁ। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।